নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ নতুন বছৰৰ পূৰ্বে এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ এতিয়াৰে পৰা সহজেই লব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ ইতিমধ্যে এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা আপুনি সহজেই লব পাৰিব ট্ৰান্সফাৰ আৰু 1 জানুৱাৰীতেই আবেদন কৰা হ'ব আবেদনৰ বাবে এটা পৰ্টেল মুকলি কৰা হ'ব আৰু তাৰ পিছতে আপুনি একে পৰ্যায়ৰ কৰ্মচাৰীৰ সৈতে লব পাৰিব ট্ৰান্সফাৰ আমি জনাম এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ চৰকাৰী কৰ্মচাৰীসকললৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ কথা ঘোষণা কৰিছে 1 জানুৱাৰীৰ পৰাই মিউচুৱেল ট্ৰান্সফাৰৰ বাবে কৰিব পাৰিব আবেদন যিসকল কৰ্মচাৰীয়ে ঘৰৰ পৰা বাহিৰত তেওঁলোকে কৰ্মৰত সেইসকলে কৰিব পাৰিব আবেদন আৰু মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আপুনি কেনেকৈ কৰিব আবেদন ইতিমধ্যে আবেদনৰ বাবে মুকলি কৰা হৈছে পৰ্টেল 1 জানুৱাৰীৰ পৰাই মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি হ'ব এক বিশেষ পৰ্টেল আৰু এই পৰ্টেলৰ জৰিয়তে নিজৰ সুবিধা হোৱাকৈ লব পাৰিব আপুনি ট্ৰান্সফাৰ আৰু ইয়াৰ জৰিয়তে আপুনি আপোনাৰ ওচৰৰ ঠাইলৈ আহিব পাৰিব আৰু 28 ফেব্ৰুৱাৰীলৈ খোলা থাকিব এই বিশেষ পৰ্টেলটি ইতিমধ্যে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একেটা বিভাগৰ একে কৰ্মচাৰীসকলৰ মাজত লব পাৰিব ট্ৰান্সফাৰ যেটো ঘৰৰ পৰা বহু দূৰ দূৰণিৰ বিভিন্ন ঠাইসমূহত বহু চৰকাৰী কৰ্মচাৰীসকল কৰ্মৰত আৰু ইয়াৰ বাবে তেওঁলোকে বহু সময়ত বিভিন্ন ধৰণৰ অসুবিধাত পৰে আৰু এই অসুবিধাৰ বাবে বহুতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীলৈ তেওঁলোকে এই কথা জনাইছিলে যে তেওঁলোকে ওচৰৰ ঠাইলৈ যাতে ট্ৰান্সফাৰসমূহ লব পাৰে আৰু এই ট্ৰান্সফাৰসমূহ লবৰ বাবে কোনটো বিভাগত আসলতে কেনে ধৰণৰ কৰ্মচাৰীসকলে কাম কৰিছে সেই খবৰ যেহেতু সকলোৱে নাপায় আৰু ইয়াৰ বাবে এতিয়া এক বিশেষ পৰ্টেলৰ ব্যৱস্থা কৰিছে চৰকাৰৰ তৰফৰ পৰা আৰু ইয়াৰ জৰিয়তে কোন জিলাৰ কোন ঠাইত কোন বিভাগৰ কি কৰ্মচাৰীয়ে কাম কৰিছে সেইমতে তেওঁলোকে একে পৰ্যায়ৰ একে পে স্কেল পোৱা একেটা বিভাগৰ কৰ্মচাৰীসকলে নিজৰ মাজতে লব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ আৰু ইয়াৰ জৰিয়তে বিভিন্ন ধৰণে চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যেহেতু 1 জানুৱাৰীৰ পৰাই মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিয়া হ'ব এটা পৰ্টেল আৰু এই পৰ্টেলটি খোলা থাকিব প্ৰায় 28 ফেব্ৰুৱাৰীলৈকে আৰু 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ মাজত আপোনালোকে লব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ ইতিমধ্যে এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ পূৰ্বেও তেওঁ মিউচুৱেল ট্ৰান্সফাৰৰ কথা উল্লেখ কৰিছিলে যাৰ জৰিয়তে কৰ্মচাৰীসকলে তেওঁলোকৰ মাজতে ট্ৰান্সফাৰ লব পাৰিব বুলি উল্লেখ কৰিছিলে বিশেষকৈ যিসকল শিক্ষক আছে বা আন যিসমূহ বিভাগত কৰ্মৰত কৰ্মচাৰীসকল আছে তেওঁলোকে ঘৰৰ পৰা বহু দূৰণিত যেহেতু নিজৰ দায়িত্ব পালন কৰি থাকিবলগীয়া হৈছে আৰু ইয়াৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাত ভোগে আৰু ইয়াৰ বাবে এই কথা তেওঁলোকে মুখ্যমন্ত্ৰী গৰাকীক অৱগত কৰিছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী সকলোৰে সহায় হোৱাকৈ প্ৰতিগৰাকী কৰ্মচাৰীৰ সহায় হোৱাকৈ তেওঁ এই কথা চিন্তা কৰিছে আৰু ইয়াৰ পিছতে তেওঁলোকে আলোচনাৰ মাজেৰে এবাৰ এটা পৰ্টেল মুকলি কৰিম বুলি উল্লেখ কৰিছে আৰু এই পৰ্টেলৰ জৰিয়তে এবাৰ ৰাজ্যৰ কৰ্মচাৰীসকলে লব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ আৰু নতুন বছৰ পূৰ্বে এবাৰ চৰকাৰী কৰ্মচাৰীসকললৈ ভাল খবৰ কিয়নো এবাৰ আপোনালোকে আপোনাৰ জিলাতে আহিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ আৰু আপুনি আপোনাৰ ঘৰৰ ওচৰতেই কৰিব পাৰিব এতিয়াৰে পৰা নিজৰ যিটো আপোনাৰ কৰ্মচাৰীসকলে যি নিজৰ তেওঁলোকৰ দায়িত্ব সেই দায়িত্ব তেওঁলোকে পালন কৰিব পাৰিব আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো কেতিয়া খুলিব মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম এই পৰ্টেলটো কেনেকৈ চলিব বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকৈ বিচাৰি পাম এই পৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম এই পৰ্টেলটো প্ৰায় 2 মাহ জুলি খোলা থাকিব 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম আমি ভেৰিফিকেশ্যন কৰিম তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব আপোনালোকক সোধা যাব আপোনালোকে সন্মতিৰ বাটমটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব
ই কেনেকে পৰিচালনা হয় যদি আপোনালোকক জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব অহা 1 জানুৱাৰী তাৰিখে এই পৰ্টেলটো আমি আনুষ্ঠানিকভাৱে